নমস্কাৰ সকলোকে আজি এখন খুব ধুনীয়া কিতাপৰ বিষয়ে কথা পাতিবলৈ আহিছো কিতাপখন হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ মৰমৰ দেউতা এই কিতাপখন পঢ়ি মোৰ খুব বেছি ভাল লাগে স্কুলীয়া জীৱনত ক্লাছ 4-5 মানত থাকোতে এই কিতাপখন প্ৰথম পঢ়িছিলো আৰু ৰিসেন্টলি মই আকৌ বহু বছৰৰ মূৰত আকৌ কিতাপখন পঢ়িলো কিতাপখনৰ যিটো মানে খুব ধুনীয়া সিম্পল ল্যাঙ্গুৱেজত লিখা হৈছে যাৰ ফলত কিতাপখন ইমান বেছি ইন্টাৰেষ্টিং হয় এবাৰ পঢ়া ষ্টাৰ্ট কৰিলে এৰি দিব নোৱাৰি শেষ নোহোৱালৈকে মূল কাহিনী বুলি ক'বলৈ হলে এটা পৰিয়ালৰ কাহিনী য'ত চাৰিটাকে সন্তান আছে তেওঁলোকৰ আৰু যিগৰাকী ডাঙৰ সন্তান বিপুল বুলি তেওঁ ডাঙৰ হোৱাৰ পিছত কি হয় অকমান বেয়া সংগত পৰে তেওঁ কথা নুশুনা হয় মাক দেউতাকৰ আৰু কৰ্মসূত্ৰে তেওঁৰ দেউতাক ঘৰত থাকিব নোৱাৰে তেওঁ বেলেগ এখন ঠাইত থাকে মাজে সময়ে ঘৰলৈ আহে আৰু মাকৰ কথা নুশুনে বিপুলে দাবী ধমকি দি পইচা লৈ যায় মাকৰ পৰা এটা যেন খুব ডিষ্টাৰবেন্স এটা ক্ৰিয়েট কৰি থাকে ঘৰত সকলোৰে এটা অশান্তি হৈ থাকে এনি টাইম বিপুলৰ কাৰণে আৰু এই গোটেইখিনি বস্তু মানে গোটেই পৰিৱেশটো ঠিক কৰিবৰ কাৰণে দেউতাকেও কি কৰে নানা ধৰণৰ তাক বুজাবলৈ চেষ্টা কৰে মাকে বুজাবলৈ চেষ্টা কৰে কিন্তু বিপুলে বুজি নাপায় আৰু এই গোটেই কাহিনীটো মানে ঘৰখনত কি কি ঘটে তেওঁক কেনেকে বুজাবলৈ চেষ্টা কৰে আৰু লাষ্টত বিপুলে বুজি পায় নে নাপায় এই গোটেই যেতিয়া কাহিনীটো আপুনি পঢ়ি থাকিব এনেকুৱা লাগিব মানে ভাষাটো এনেকে লিখিছে মানে আপোনাৰ এনেকুৱা লাগিব আপুনিও যেন সেই পৰিয়ালটোৰে এজন সদস্য আপুনিও সেই কি কি হৈ আছে ঘৰখনত মানে সৰু সৰু বস্তুবোৰ ইমান ধুনীয়াকে বুজাই দিয়া হৈছে আপুনি গোটেইখিনি ভিজুৱেলাইজ কৰিব পাৰিব এনেকুৱা লাগিব যেন সেই ঘৰখনত আপুনিও আছে আপুনিও দেখি আছে কি হৈ আছে আপোনাৰ আগত মই ভাবো স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে স্পেচিয়েলি এই কিতাপখন পঢ়িব লাগে আৰু যদি তেওঁলোকে এতিয়ালৈ পঢ়া নাই যদি পঢ়িছেতো খুবেই ভাল কথা যদি পঢ়া নাই তেতিয়াহ'লে তেওঁলোকৰ জন্মদিনত বা তেওঁলোকৰ কোনোবা বিশেষ দিনত অভিভাৱকে তেওঁলোকক এই কিতাপখন যদি গিফ্ট দিব পাৰে তেতিয়াহ'লে ষ্টুডেণ্টসকল খুবেই উপকৃত হ'ব বুলি মই ভাবোঁ কিতাপখনৰ প্ৰথম ভাগ মই অকণমান পঢ়ি দিছোঁ আপোনালোকে যদি আগতে কিতাপখন পঢ়িছে নিশ্চয় নষ্টালজিক হ'ব প্লিজ কমেণ্টত জনাবচোন আপোনালোকে পঢ়িছেনে কিতাপখন বিপুলৰ মাকে জিকাটো দুটুকুৰা কৰি কটাৰীৰ আগেৰে সেইটোৰ মঙহ অকণমান মুখত দিলে আগ দাঁতেৰে সেইকণ চোবাই গম ল'লে জিকাটো তিতা নেকি কিছুমান জিকা আৰু ভোল তিতা হয় সেইকাৰণে জিকা আৰু ভোল ৰান্ধিবলৈ ল'লেই তেওঁ আগতে অকণমান খাই চায় এইটো পিছে মিঠা বিপুলৰ মাকে এইবাৰ জিকাটোৰ শিৰবোৰ চুচিবলৈ আৰম্ভ কৰিছে এনেতে চৌকাৰ ফালৰ পৰা চু চু শব্দ এটা আহিল গাখীৰখিনি উতলি উফন্দি উঠিছে অকণমান গাখীৰ চচপেনটোৰ কাষেদি বাগৰি আহিলেই জিকা কটাৰী এৰি বিপুলৰ মাক দৌৰি গ'ল চৌকাৰ ওচৰলৈ খৰিৰ চৌকা দুটাৰ ওচৰতে কেৰাচিন তেলৰ ষ্টভ এটা থাকে সেইটোতে তেওঁ গাখীৰখিনি বহাই দিছিল খটপকৈ হলিতা কমোৱা হেণ্ডেলডাল তললৈ হেঁচি দি তেওঁ ফু ফুকৈ গাখীৰখিনি দুবাৰমান ফুৱালে তাৰ পাছত চচপেনটো নমাই আৰু জোৰেৰে ফু দুটা মাৰি ষ্টভটো নুমুৱাই দিলে খৰিৰ চৌকা দুটাৰ এটাৰ ওপৰত দাইলৰ উতল আহিছিল বিপুলৰ মাকে হেতা এখনেৰে ফেন অলপমান কাঢ়ি পেলাই দিলে তাৰ পাছত তেওঁ আকৌ জিকাৰ ওচৰলৈ আহিল সাধাৰণতে বিপুলৰ মাকে কামবোৰ মন দি চিজিল লগাই কৰে তথাপি কেতিয়াবা ইফালে কিবা এটা কৰি থাকিলে সিফালে গণ্ডগোল হৈ যায় আজি তেওঁ জিকাটোত হাত দিয়াৰে পৰা ভাবি আছিল বিপুলেতো জিকা নাখায় তাৰ কাৰণে কি ৰন্ধা যায় কণী এটা আছে সেইটোকে ভাজি দিব নেকি সেইটো কৰিলেও মুস্কিল ৰাণী ৰিণী আৰু মুকুলেওতো কণী খাবলৈ ভাল পায় সিহঁতৰ আগতেনো অকল বিপুলক কণী এটা কেনেকৈ দিয়ে এটা কাম কৰিব নেকি দুটা আলু মিহিকৈ কুটি তাৰ লগতে কণীটো লেটিয়াই গুৰিকৈ ভাজি বিপুলক সৰহকৈ আৰু বাকী কেইটাক অলপ অলপকৈ দিব নেকি এইবোৰ ভাবি থাকোঁতে সেইফালে গাখীৰ উফন্দি উঠিল বিপুলৰ মাকে আকৌ কটাৰীখন হাতত ল'লে কিন্তু কিবা এটা ভাবি তেওঁ পাকঘৰৰ পৰা ওলাই আহিল ভিতৰত ৰাণীয়ে পঢ়িছে ৰিণীয়ে কাৰোবাৰ বহী এখন চাই নিজৰ বহীত কিবা লিখিছে মুকুলে তাৰ লং পেণ্টটো কোলাত লৈ কোৰ সলাবনৰ গুটি গুচাইছে সেইটো তাৰ প্ৰথম লং পেণ্ট সেইটো পিন্ধি মোহনহঁতৰ ঘৰৰ ওচৰৰ মুকলি ঠাইডোখৰেদি শ্বৰ্টকাট কৰিলে সদায় সেইটোত কোৰ সলাবনৰ গুটি লাগে এটা সময়ত সদায় সি গুটিবোৰ গুচায় তাৰ কাষেদি যাওঁতে মাকে ক'লে এতিয়া বনগুটি গুচোৱাৰ সময় নেকি নপঢ়ো কিয়
কাষেদি গ'লে মাকে সদায় কিবা নহয় কিবা এটা কয়েই, মুকুলে একো নামাতিলে। এই অকমান যি মই পঢ়ি শুনালো আপোনালোকক, এনেকুৱা নালাগেনে যেন মানে আপোনাৰ সন্মুখত হৈ আছে ঘটনাখিনি, কাৰণ সৰু সৰু কথাবোৰ ইমান মন দি মানে নিখুঁতভাৱে উপস্থাপন কৰা হৈছে ইয়াতে। ঠিক আছে, তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত নতুন এখন কিতাপৰ সৈতে আকৌ লগ হ'ম।